নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা এছএছ কোৰ। আজি আমি আলোচনা কৰিম অনুশীলনী 1.3 আৰু এই অনুশীলনীটি খুবেই সহজ। তোমালোকে যদি মন দি ভিডিঅ'টো চাই থাকা তেনেহ'লে তোমালোকে এই গোটেইখিনি অংক অতি সহজেই কৰিব পাৰিবা। তেনেহ'লে বলা আমি চাওঁ কুৱেশ্যনটো কি দিয়া আছে। ইয়াৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। ইয়াত ভগ্নাংশ আকাৰত কিছুমান সংখ্যা দিয়া আছে আৰু এই সংখ্যাবিলাক আমি দশমিক বিস্তৃতিত নিব লাগে আৰু দশমিক বিস্তৃতিটো কেনে ধৰণৰ সেইটো আমি উল্লেখ কৰি দিব লাগে। প্ৰথমটো দিয়া আছে 36/100, গতিকে আমি সলিউশনটো কৰোঁ বলা। প্ৰথম কুৱেশ্যনটো দিয়া আছিলে 36/100। আমি সকলোৱে জানো যদি কিবা এটা সংখ্যাক 100, 10, 1000 এনেকুৱা সংখ্যাৰে ডিভাইড কৰা হয় তেনেহ'লে যিমানটা শূন্য থাকে সিমান ঘৰ আগত দশমিক দিলেই আমাৰ আনসাৰটো হৈ যায়। গতিকে ইয়াত শূন্য দুটা আছে, ইয়াৰ 2 ঘৰ আগত দশমিকটো বহাই দিলে আমাৰ আনসাৰটো ওলাই যাব। গতিকে আনসাৰটো হ'ব 0.36। গতিকে যেহেতু 36ৰ পিছত আৰু কোনো সংখ্যা নাই গতিকে এইটো হ'ব সীমাবদ্ধ দশমিক। যদি 36ৰ পিছত আৰু কিবা ওলাই গৈ থাকিলে হয় তেতিয়াহ'লে সীমাবদ্ধ নহ'লে হয়। এই কথাটো তোমালোকে মনত ৰাখিবা। 2 নম্বৰটো দিয়া আছে 1/11। গতিকে ইয়াক আমি ডিভাইড কৰিব লাগিব, যেহেতু ইয়াত কোনো 100 বা 1000 বা 10 নাই গতিকে ইয়াক আমি ডিভাইড কৰিব লাগিব। ইয়াক আগতেও আমি ডিভাইড কৰাটো গম পাওঁ চবেই, গতিকে ইয়াক আমি 11 1ক ডিভাইড কৰিলে নাযায় গতিকে পইণ্ট দিব লাগিব। 100 বনাই ল'লে আমি 9 বাৰ যাব, গতিকে 11 9 বাৰ গ'লে 99 হ'ব, 1 এটা ওলাই আহিব। গতিকে আকৌ নাযায়, 0 এটা দি 10 বনাই ল'ব লাগিব, নাযায় আকৌ আৰু এটা 0 দিব লাগিব, আকৌ 99 হ'ব, 1 এটা ওলাই আহিব। গতিকে তেনেকৈ ওলাই গৈয়ে থাকিব। আমি যদি ইয়াক হৰণ কৰি গৈ থাকোঁ কোনোদিনে ইয়াৰ ফাইনেল আনসাৰটো নাপাওঁ, গতিকে 0909 গৈয়ে থাকিব। গতিকে আমি ইয়াক সীমাবদ্ধ বুলি ক'ব নোৱাৰি আৰু ইয়াৰ বাক্যবিলাক 1 1 ওলাই গৈয়ে থাকিব। বাক্য মানে আমি দশমিকত বা ভগ্নাংশ আকাৰত থকা সংখ্যাবোৰক ডিভাইড কৰিলে ফাইনেলত যিটো ওলাই তাক বাক্য বুলি কোৱা হয়। যেহেতু ইয়াত 1 ওলাইছিলে, ইয়াতো 1 ওলাইছিলে, ইয়াতো 1 ওলাইছিলে, গতিকে এইবোৰক আমি বাক্য বুলি ক'ব পাৰোঁ আৰু এই বাক্যবিলাক 1 1 ওলাই গৈয়ে থাকিব। আৰু ভাজক মানে যাৰ দ্বাৰা আমি হৰণটো কৰিছিলোঁ। ইয়াত 11 আছিলে গতিকে 11টো হ'ব ভাজক। গতিকে ইয়াৰ দশমিক বিস্তৃতিত নিলে হ'ব 0.0909 গৈয়ে থাকিব। আৰু ইয়াক আমি শ্বৰ্টকাটত লিখিবলৈ হ'লে 09ৰ ওপৰত এটা চিন দিয়া হয় যাক বাৰ বুলি কোৱা হয়। এই চিনটোক বাৰ বুলি কোৱা হয়। বাৰ মানে ৰিপিট হৈ গৈ থাকে বাৰংবাৰ। যদি ইয়াত 3টা সংখ্যা থাকিলে হয় 3টা সংখ্যাৰ ওপৰত বাৰ দিয়া হ'ল হয়। গতিকে ইয়াৰ দশমিক বিস্তৃতিটো হ'ব সীমাহীন, মানে ইয়াৰ কোনো সীমা নাই, গৈয়ে থাকিব, বাঢ়ি বাঢ়ি গৈয়ে থাকিব। আৰু পৌনপুনিক মানে ৰিপিট হৈ আছে সংখ্যাবিলাক, দুটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ আছে, 09 আকৌ 09 আকৌ 09, সেইবাবে ইয়াক পৌনপুনিক বুলি কোৱা হৈছে। কুৱেশ্যন নম্বৰ 3টো অলপ বেলেগ ধৰণে দিয়া আছে, এইটোক আমি সজাই ল'ব লাগিব। আমি এইটো আগতেও পাই আহিছোঁ। ইয়াক সজাবলৈ হ'লে আমি 8 4 গুণ 32, 32ৰ লগত +1 এটা কৰি 33/8, এইটো আমি আগতেও পাই আহিছোঁ। গতিকে আমি চবেই পাৰিম। 8ৰে 33 হৰণ কৰিব লাগিব। এতিয়া 8 4 বাৰ যাব, 32, 1 এটা ওলাই আহিব, যেহেতু 1 নাযায় পইণ্ট এটা দি 0 10, 10ত 1 বাৰ যাব, একবাৰ গ'লে 8 হ'ব আৰু 2 ওলাই আহিব, তে 20 হ'ল। যেহেতু দশমিক আগতে দিয়া আছে গতিকে 0 এটা দি দিম, 20 হ'ব। 20ত 8 2 বাৰ যাব, 16 হ'ব আৰু 4 ওলাই আহিব, 4 ওলাই আহিল, এতিয়া 4 নাযায় গতিকে আমি 0 এটা দি দিম, 0 হ'লে 5 বাৰ যাব আৰু 8 5 গুণ 40 হৈ যাব। গতিকে ইয়াৰ আৰু বাক্য নাপাওঁ। গতিকে বাক্য কেইটা আমি আগতে লিখি লৈছোঁ। ফাৰ্ষ্টত 1 ওলাইছিলে, পিছত 2 ওলাইছিলে, পিছত 4 ওলাইছিলে আৰু একেবাৰে লাষ্টত 0 ওলাইছিলে। গতিকে আমি বাক্যবিলাক লিখি লৈছোঁ। আৰু ভাজক মানে আমি আগতেও কৈ আহিছোঁ, ভাজক মানে যাৰ দ্বাৰা আমি ডিভাইডটো কৰা হয়। ইয়াত ভাজক হ'ব 8, গতিকে ভাজকটো আমি লিখি লৈছোঁ। আৰু ইয়াৰ আনসাৰটো হ'ব 4.125, যিটো নেকি ইয়াত আছে। গতিকে এইটো সীমাবদ্ধ, কাৰণ ইয়াৰ পিছত আৰু কোনো সংখ্যা নাই। দশমিকৰ পিছত যিহেতু কোনো ৰিপিটো হোৱা নাই আৰু কোনো সংখ্যাও নাই গতিকে সীমাবদ্ধ দশমিক বুলি আমি এইটো ক'ব পাৰিম। 4 আৰু 5 নম্বৰটো সহজ, গতিকে তোমালোকক সেই দুটা হোমৱৰ্ক বুলি দিছোঁ, হোমৱৰ্ক মনত ৰাখিবা। 4 নম্বৰ আৰু 5 নম্বৰটো হোমৱৰ্ক, যদি কৰিব নোৱাৰা কমেণ্ট ছেকশ্যনত দি দিবা, মই নেক্সট ভিডিঅ'ত কৰি দিম। 4 আৰু 5 নম্বৰটো ইজি আছে গতিকে হোমৱৰ্ক দি দিছোঁ। এতিয়া আমি 6 নম্বৰটো কৰোঁ। 6 নম্বৰটোত দিয়া আছে 329/400, গতিকে ইয়াক আমি সহজভাৱে কৰি লৈছোঁ। 400ত আমি লিখিব পাৰোঁ 4 × 100, যেহেতু 100 দিলে আমাৰ সহজ হৈ যায় গতিকে আমি ভাঙি লৈছোঁ। এতিয়া 329ক 4ৰে ডিভাইড কৰি দিম,
ইয়াত 3 2 9 আছে 32 লৈ লৈছোঁ ফাৰ্ষ্টত আমি 4 8 বাৰ যাব 8 4 গুণ 32 32 হৈ যাব আৰু ইয়াত 9 নামি আহিব 9ত দুবাৰ যাব 4 8 গুণ 2 4 গুণ 8 1 এটা ওলাই আহিব যেহেতু 1 নাযায় দশমিক এটা দিছোঁ 10 আছে 10ত দুইবাৰ যাব 8 2 ওলাই আহিব আৰু 4 5 গুণ 20 ফাইনেল আনসাৰ 0 ওলাই গ'ল গতিকে আমি আৰু কৰিব নালাগে এটো আমি কৰিছিলোঁ 329 ডিভাইডেড বাই 4 গতিকে 100 এটা তলত আছিলে এতিয়া 100 এটা পাতি লৈছোঁ আমি আৰু কৈছিলোঁ যে যদি শূন্য যিমানটা থাকে সিমান গড় আগুৱাই দিলেই দশমিক আমাৰ আনসাৰ ওলাই যাব গতিকে দুটা শূন্য আছে আমি দুই গড় আগত দশমিক দি দিলেই হৈ যাব দুই গড় আগত দশমিক দিলে আমাৰ ফাইনেল আনসাৰটো হ'ব 0.8225 গতিকে এইটোৱে হ'ল আমাৰ ফাইনেল আনসাৰ আৰু যেহেতু দশমিকৰ পিছত সংখ্যাবিলাক ৰিপিট হোৱা নাই বা কন্টিনিউয়াছলি গৈ থকা নাই গতিকে এইটো হ'ব সীমাবদ্ধ দশমিক মানে ইয়াৰ পিছত আৰু কোনো সংখ্যাই নাই কুৱেশ্যন নম্বৰ 2 টো কি দিছে কুৱেশ্যন নম্বৰ 2 টোত দিছে তোমালোকে জানা যে 1/7 ইজ ইকুৱেল টু 0.142857 বাৰ 7 দি 1ক ডিভাইড কৰিলে এই সংখ্যাটো কন্টিনিউয়াছলি গৈ থাকে এতিয়া আমাক মেইন কুৱেশ্যনটো কি দিছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ দশমিক বিস্তৃতি কি ধৰণে হ'ব পাৰে ধাৰণা কৰিব পাৰি না যদি পাৰিবা কেনেকে ইয়াত দিছে 1/7 ৰ মানটো আমাক দি দিছে আৰু কি কৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7 ৰ দশমিক বিস্তৃতিটো কেনে ধৰণৰ হ'ব আমাক ধাৰণা কৰিব দিছে গতিকে আমি ইয়াৰ সলিউশনটো কৰো বলা আমি 1/7 ৰ দীঘলীয়া হৰণটো কৰি লৈছো গতিকে কাৰণ আমাৰ সহজ হৈ যাব দীঘলীয়া হৰণ কৰোতে আমি ইতিমধ্যে সবেই গম পাইছো গতিকে আৰু কৈ থাকিব নালাগে ইয়াত আমি পাইছো 0.142857 এইটো বাৰে বাৰে ৰিপিট হৈ গৈ আছে গতিকে আমি ইয়াৰ দ্বাৰা ক'ব পাৰো যে হয় ওপৰৰ ভগ্নাংশবোৰ দশমিকত প্ৰমাণ কৰিলে পৌনঃপুনিক দশমিক আছে মানে আমাক যিবিলাক আনসাৰ দীঘলীয়া হৰণ নকৰাকৈ উলিয়াব দিছিলে যে এইবিলাক পৌনঃপুনিক হ'ব পাৰিবনে ধাৰণা কৰিব দিছিলে সেইবিলাক হয় পৌনঃপুনিক হ'ব কাৰণ আমি 1/7 ক দীঘলীয়া হৰণ কৰি পাইছো যে এইটো পৌনঃপুনিকত গৈ আছে গতিকে বাকিবিলাকো অৰ্থাৎ 2/7 ক দশমিকত প্ৰকাশ কৰিলে হ'ব 0.285714 এইটো ৰিপিট হৈ পৌনঃপুনিকভাৱে গৈ থাকিব ঠিক সেইদৰে বাকি ভগ্নাংশবোৰো হৰণ কৰিলে পৌনঃপুনিক পোৱা যাব এইটো আমি গম পাইছো গতিকে আমি দীঘলীয়া হৰণ নকৰাকৈ বাকি ভগ্নাংশবোৰৰো দশমিক বিস্তৃতি ক'ব পাৰো যে পৌনঃপুনিকভাৱে গৈ থাকিব কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে কুৱেশ্যন নম্বৰ 3 দিয়া আছে তলত দিয়াবিলাকক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p q অখণ্ড সংখ্যা আৰু q ৰ মান 0 হ'ব নোৱাৰে দশমিকত সংখ্যাবিলাক দিয়া আছে আৰু এইবিলাকক আমাক p/q আৰ্হিত প্ৰকাশ কৰিব দিছে য'ত p q অখণ্ড সংখ্যা হয় আৰু q ৰ মান কেতিয়াও 0 হ'ব নোৱাৰে তেন্তে বলা আমি চাও ইয়াৰ সলিউশনবিলাক কেনেদৰে কৰিব পাৰি ইয়াৰ সলিউশনবিলাক দেখি ভয় খাব নালাগে খুবেই সহজ হয় বুজাই দিলে তোমালোকে খুব সহজতে কৰিব পাৰিবা প্ৰথমটো দিয়া আছে 0.6 আৰু 6 ৰ ওপৰত বাৰ মানে 6 ৰিপিট বাৰে বাৰে গৈ থাকিব ইয়াত ভাঙি দেখুৱাই দিছো 6 বাৰে বাৰে গৈ থাকিব এতিয়া আমাৰ মেইন কামটো হ'ল 0.66 ক আমি x বুলি ধৰি ল'ব লাগিব এইটো আমাৰ প্ৰথম কাম আৰু ইয়াক x বুলি ধৰি লোৱাৰ লগতে এই ইয়াক x বুলি ধৰাৰ লগে লগে এইটো আমি ইকুৱেশ্যন 1 বুলি ধৰি লৈছো ইকুৱেশ্যন 1 বুলি ধৰি লওঁতে আমাৰ সুবিধা হ'ব সেই কাৰণে আমি ইকুৱেশ্যন 1 বুলি ধৰি লৈছো এতিয়া তোমালোকে মনত ৰাখিবলগীয়া আৰু মেইন টেকনিকটোৱে হৈছে ইয়াত দিছে 0.6 আৰু 6 ৰ ওপৰত বাৰ থকা সংখ্যা কেইটা ইয়াত বাৰ থকা সংখ্যা হৈছে এটা তোমালোকে মনত ৰাখিবা যে যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকে সিমানেৰে দুয়োফালে পূৰণ কৰি দিব লাগিব যিহেতু ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 10 ৰে পূৰণ কৰিব লাগিব আৰু যদি দশমিকৰ পিছত দুটা সংখ্যা থাকিলে হয় আৰু দুয়োটাৰে ওপৰত বাৰ থাকিলে হয় তেন্তে ইয়াত 100 যদি তিনিটা থাকিলে হয় ইয়াত 1000 ৰে পূৰণ কৰিব লাগিলে হয় যেহেতু ইয়াত এটা আছে গতিকে আমি দুয়োফালে 10 ৰে পূৰণ কৰি পাও ইয়াত আছিল ইকুৱেশ্যন 1 ক পূৰণ কৰিব লাগিব ইয়াত আছিল x গতিকে 10x হ'ব আৰু ইয়াত আছিল 0.66 গৈ আছিল গতিকে 10 * 0.666 গৈ থাকিব 6 এটো আমি সহজ কৰি লৈছো 10x = যেহেতু 0 এটা আছে পূৰণ কৰিলে এক গড় আগুৱাই যাব দশমিক ইয়াত আহি যাব 6.666 আৰু এটো আমি ইকুৱেশ্যন নম্বৰ 2 দি লৈছো এতিয়া আমি ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 আমি মাইনাস কৰি দিম তেতিয়াহে আমাৰ ফাইনেল আনসাৰটো ওলাব ইকুৱেশ্যন নম্বৰ 2 টো আছিল 10x
ইকুৱেল টু 6.666 আৰু ইকুৱেশ্যন নম্বৰ 1টো আছিলে x ইকুৱেল টু 0.66666 গৈয়ে থাকিব এতিয়া আমি মেইন কামটো কৰোঁ মাইনাছ কৰি দিওঁ যিহেতু দশমিকৰ পিছত 66 গৈয়ে আছে গতিকে এইটো 0 হৈ যাব সবেই গমে পোৱা আৰু 6ৰ পৰা 0 মাইনাছ কৰিলে 0 ওলাব 6 ওলাব আৰু ইফালে আছে 10টা x আছে আৰু ইয়াত আছে এটা x 10টা xৰ পৰা এটা x গুচি গ'লে থাকিব 9টা x গতিকে ইফালে আছে 9x আৰু ইফালে আছে 6 9টোক আমি ইফালে লৈ গ'লে ডিভাইড হৈ যাব 6ৰ তলত আহি যাব আৰু xৰ ভ্যালু পাম আমি 2/3 xৰ ভ্যালু 2/3 পোৱাৰ লগে লগে আমি xৰ মানটো ধৰি লৈছিলোঁ 0.6 বাৰ ইয়াক আমি x বুলি ধৰি লৈছোঁ এতিয়া xৰ মানটো আমি পাইছোঁ 2/3 গতিকে 2/3 টো এটা p/q হয় য'ত q ৰ মান 0 নহয় ইয়াত q ৰ মান কিমান 3 ওলাইছে গতিকে 0 নহয় আমাৰ ফাইনাল আনসাৰটো ওলাই গ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে 0.47 আৰু 7 ৰ ওপৰত দিয়া আছে বাৰ মানে 7 টো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব ইয়াত মই ভাঙি লিখি দিছোঁ আৰু আমাৰ ট্ৰিক মতে আমি অংকটো কৰি গৈ থাকিম প্ৰথমতে আমি ধৰি লৈছিলোঁ x বুলি ইয়াক ধৰি লৈছিলোঁ কাৰণ আমাৰ অংক কৰোঁতে সহজ হ'ব এতিয়া আমাৰ মেইন কথাটো আহিছে মেইন কথাটো কি আছিলে যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকিব সিমানটা শূন্যৰে আমি পূৰণ কৰিব লাগিব ইয়াত 7 মানে এটাৰ ওপৰত বাৰ আছে গতিকে আমি 10 ৰে পূৰণ কৰিব লাগিব গতিকে 10 ৰে দুইপিনে পূৰণ কৰি পাও ইফালে x আছিলে 10x আৰু ইফালে 10 ৰে পূৰণ কৰিলে 1 গড় দশমিক আগুৱাই যাব এটো আমি জানো শূন্য এটা থাকিলে 1 গড় আগুৱাই যাব দুটা থাকিলে 2 গড় আগুৱাই যাব এটো আমি সকলোৱে জানো গতিকে ইয়াত হ'ব 10x = 4.77 গৈ থাকিব আৰু এটো ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লৈছো এতিয়া ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা সেম ইকুৱেশ্যন নম্বৰ 1 টো আমি মাইনাস কৰি দিম 10x = 4.77 আছিল ইকুৱেশ্যন নম্বৰ 2 আৰু ইকুৱেশ্যন নম্বৰ 1 টো আছিল এইটো এতিয়া ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা মাইনাস কৰি আমি 7 ৰ পৰা 4 মাইনাস কৰি দিলে 3 পাম আৰু ইয়াত পইণ্টটো আছিল 4 টো নামি আহিব আৰু ইফালে 10টা x ৰ পৰা এটা গুচি গলে 9টা x থাকিব 9x = 4.32 আমি পাইছো এতিয়া যেহেতু ইয়াত দশমিক আছে আমি দশমিকটো উঠাই দিব লাগিব দশমিকটো উঠাই দিবলৈ হলে আমি সকলোৱে জানো যদি 1 গড় উঠাব লাগে এটা 10 ৰে ডিভাইড কৰিব লাগিব যদি দুটা থাকে দশমিক তেনেহলে 100 ৰে ডিভাইড কৰি দিলেই দশমিকটো উঠি যায় যেহেতু ইয়াত 1 গড় আছে গতিকে আমি 10 ৰে ডিভাইড কৰিছো 10 ৰে ডিভাইড কৰাৰ লগে লগে ইয়াত 4.3 ঠাইত 43 হৈ গল এতিয়া আমাৰ নেক্সট কামটো হ'ব ইয়াত x ৰ লগত 9 টো মাল্টিপ্লাই হৈ আছিল আৰু ইফালে গৈ ডিভাইড হৈ যাব গতিকে x = 43/90 হৈ যাব যেহেতু 10 আছিল 10 ৰ লগত 9 মাল্টিপ্লাই কৰিলে 90 হৈ যাব আৰু x ৰ ভ্যালুটো আমি কিমান পাইছো 43/90 এটো হল আমাৰ আনসাৰ 43/90 43 যে x ৰ মান আমি কি বুলি ধৰি লৈছিলো x ৰ ঠাইত আমি বহাই দিলেই হল 0.47 ৰ ওপৰত বাৰ গতিকে ইয়াৰ আনসাৰটো আমি পাইছো 43/90 43/90 টো এটা p/q হয় আৰু য'ত q ৰ মান 90 কেতিয়াও 0 নহয় গতিকে q ৰ মান q = 0 তোমালোকৰ কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে 0.001 আৰু তিনিটাৰ ওপৰত বাৰ দিয়া আছে ইয়াত তোমালোকে দেখিছা তিনিটাৰ ওপৰত বাৰ দিয়া আছে প্ৰথমতে আমি এক ভাঙি লৈছো 001 টো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব আমি আগতেও কৈছো আৰু প্ৰথম কামটোৱে হ'ল ইয়াক আমি x বুলি ধৰি ল'ব লাগিব ইয়াক x বুলি ধৰি লৈছো আৰু ইটোক ইকুৱেশ্যন নম্বৰ 1 দিছো আৰু যেহেতু তিনিটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে গতিকে আমি 1000 ৰে পূৰণ কৰিব লাগিব এটো আমি সকলোৱে জানো 1000 ৰে পূৰণ কৰিলে ইফালে হ'ব x আছিল 1000x আৰু 1000 মানে তিনিটা শূন্য আছে তিনি গড় সন্মুখত আগফালে গুচি যাব দশমিকৰ তিনি গড় আহিলে কি হ'ব ইয়াত 001 আছিল 1 গড় 2 গড় 3 গড় 1 ৰ পিছত দশমিক আহিব গতিকে 1000x = 1.001001 এনেকে গৈয়ে থাকিব আৰু এটোক আমি ইকুৱেশ্যন নম্বৰ 2 দিছো এতিয়া সেম প্ৰসেস ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 টো আছিল 1000x = 1.001001001 এনেকে গৈয়ে থাকিব আৰু ইকুৱেশ্যন নম্বৰ 1 টো আছিল x = 0.001001001 এনেকে গৈয়ে থাকিব গতিকে ইফালে 001 আছে ওপৰতো 001 আছে 0 আহি যাব আৰু ইফালে 1 টো নামি আহিব ইয়াত আছে 1000x আৰু ইয়াত আছে এটা x 1000 ৰ পৰা এটা গুচি গলে 999 টা x তলত নামি আহিব ইফালে আছে 1 ইফালে আছে 999 টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে ইফালে গলে হৰণ হৈ যাব 1/999 এটো এটা p/q হয় আৰু য'ত q ৰ মান 0 নহয় q ৰ মানটো হ'ল 999 এটো 0 নহয়
কুৱেশ্যন নম্বৰ 4টো কি দিয়া আছে কুৱেশ্যন নম্বৰ 4টো দিয়া আছে 0.54 আৰু দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে 54টো ৰিপিট হৈ গৈয়ে থাকিব ইয়াত মই ভাঙি দেখুৱাই দিছোঁ আৰু প্ৰথম কামটোৱে হৈছে আমাৰ x বুলি ধৰি ল'ব লাগিব ইয়াক আমি x বুলি ধৰি লৈছোঁ আৰু ইকুৱেশ্যন নম্বৰ 1 দি দিছোঁ এতিয়া আমাৰ নেক্সট কামটো হ'ব কিমানটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে ইয়াত চোৱা দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে গতিকে দুটা থাকিলে আমি 100 এৰে পূৰণ কৰিব লাগিব ডাইৰেক্ট কৰি দিছোঁ আৰু লিখা নাই মই 100x যেহেতু x আছিলে আৰু 100 এৰে পূৰণ কৰিছোঁ 100x আৰু ইফালেও 100 এৰে পূৰণ কৰিছোঁ ইয়াত মই লিখি দিছোঁ মাল্টিপ্লাই বাই 10 নহয় 100 হ'ব মাল্টিপ্লাই বাই 100 100x যেহেতু 100 এৰে কৰিছোঁ 2 গড় দশমিক আগুৱাই যাব দশমিকটো ইয়াত আছিলে 2 গড় গ'লে 1 গড় 2 গড় ইয়াত আহিব 54 হ'ব 100x is equal to 54.545454 বুলি গৈ থাকিব আৰু এটুক ইকুৱেশ্যন নম্বৰ 2 বুলি দিছোঁ এতিয়া ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো আমি মাইনাস কৰি দিম ইকুৱেশ্যন নম্বৰ 2 আছিল এইটো আৰু ইকুৱেশ্যন নম্বৰ 1 আছিল এইটো দুইটা মাইনাস কৰিলে আমি পাম যেহেতু ইয়াত দশমিকৰ পিছত সেম 100x is equal to 54.545454 বুলি গৈ থাকিব আৰু এটুক ইকুৱেশ্যন নম্বৰ 2 বুলি দিছোঁ এতিয়া 2 ৰ পৰা 1 মাইনাস কৰি দিম ইফালে দশমিকৰ পিছত যেহেতু 5454 আছে গতিকে এটো 0 হৈ যাব লিখাৰ কোনো দৰকাৰ নাই আৰু ইয়াত 0 টো ইয়াত হ'ব ইয়াত 4 টো নামি 54 টো ডাইৰেক্ট নামি আহিব যেহেতু 0 আছে আৰু ইফালে 100x ৰ পৰা এটা x গুচি গ'লে 99 টা x থাকিব ইফালে x থাকিব আৰু x যেহেতু 99 টো x ৰ লগত পূৰণ হৈ আছিল ইফালে গ'লে হৰণ হৈ যাব 99 টো তলত আহি গ'ল আৰু আমি 9 এৰে কাটি দিছোঁ দুইটাক 9 6 গুণ 54 আৰু 99 হ'ব 11 বাৰ গ'লে গতিকে x ৰ মানটো হ'ব 6/11 6/11 টো এটা p by q ৰ হিট য'ত q ৰ মান 0 নহয় q is not equal to 0 q ৰ মানটো হ'ল 11 ইয়াত q ৰ মান 0 নহয় 3 নম্বৰৰ 5 নম্বৰটো আছে 5 নম্বৰ কি দিয়া আছে 0.59 আৰু এটা সংখ্যাৰ ওপৰত বাৰ দিছে চোৱা অনলি 9 ৰ ওপৰতে বাৰ দিয়া আছে গতিকে আমাৰ প্ৰথম কামটো হ'ল আমি ইয়াক ভাঙি লৈছোঁ 5999 বুলি গৈ থাকিব পিছত আমি x বুলি ইয়াক ধৰি লৈছোঁ x বুলি ধৰি লৈ ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি দিছোঁ আমি আগতেও কৰি আহিছোঁ আৰু তাৰ পিছৰ কামটোৱে হ'ব আৰু মনত ৰাখিবলগীয়া বস্তু ইয়াত এইটোৱে যিমানটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে হিমানেৰে আমি পূৰণ কৰি দিলেই হৈ যায় ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে গতিকে আমি 10 এৰে পূৰণ কৰিম ইয়াত x আছে x ক 10 এৰে পূৰণ কৰিলে 10x আৰু ইয়াত 0.599 আছে গতিকে 1 গড় দশমিক আগুৱাই যাব যেহেতু শূন্য এটা আছে গতিকে 10x = 5.999 হৈ থাকিব আৰু ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি দিছোঁ এতিয়া আমাৰ নেক্সট প্ৰসেছটো আছিল 2 ৰ পৰা 1 মাইনাস কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 টো আমি পাতি লৈছোঁ আৰু ইকুৱেশ্যন নম্বৰ 1 টো পাতি লৈছোঁ এতিয়া আমি মাইনাস কৰিম ইফালে চোৱা 99 আছে গতিকে 0 হৈ যাব আৰু ইয়াত আছে 9 ৰ পৰা 5 গুচি গ'লে 4 আহিব পইণ্ট আহিল আৰু 5 টো নামি আহিব ইয়াত 10x আছিল এটা x গুচি গ'লে 9টা x আহিব 9x এতিয়া আমাৰ এইটো ধ্যান দিবা ইয়াত কি আছে 5.4 পইণ্টটো আমি আতৰাব লাগিব পইণ্টটো আতৰাবলৈ হলে কি কৰিব লাগিব যদি এটা পইণ্ট থাকে 10 এৰে ডিভাইড কৰিব লাগিব দুটা পইণ্ট থাকিলে 100 এৰে ডিভাইড কৰিব লাগিব এইটো মনত ৰাখিবা গতিকে আমি 10 এৰে ডিভাইড কৰিলোঁ পইণ্টটো উঠি গ'ল এতিয়া যেহেতু 9x ৰ লগত মাল্টিপ্লাই হৈ আছে ইটো সাইডত আহিলে ডিভাইড হৈ যাব আৰু 10 ৰ লগত পূৰণ হৈ যাব এতিয়া 54/90 হৈ গ'ল আমি কটাকটি কৰি 3/5 পালোঁ x ৰ মানটো পালোঁ আমি 3/5 য'ত 3/5 টো হ'ল p by q ৰ হিৰ আৰু q ৰ মান ইয়াত 0 নহয় q ৰ মানটো হ'ল 5 কুৱেশ্যন নম্বৰ 6 টো আছে 0.345 আৰু এবাৰ দুটা সংখ্যাৰ ওপৰত বাৰ চিন দিছে গতিকে আমাৰ প্ৰথম কামটো আমি ভাঙি ল'ম ইয়াক 0.34545 গৈ থাকিব যেহেতু 45 ৰ ওপৰত বাৰ চিনটো আছে আৰু নেক্সট কামটো হ'ল আমাৰ ইয়াক x বুলি ধৰি লৈ ইকুৱেশ্যন নম্বৰ 1 দিয়া তাৰ পিছৰ কামটো হ'ল যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে সিমানটা শূন্য লৈ আমি মাল্টিপ্লাই কৰি দিলে হৈ যাব যেহেতু ইয়াত দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 100 এৰে মাল্টিপ্লাই কৰিছোঁ x আছিলে 100x হৈ যাব আৰু দুটা সংখ্যা থকাৰ কাৰণে 2 গড় আগুৱাই যাব 2 গড় আগুৱাই আহিলে 34 হ'ব 100x = 34.54545454 গৈয়ে থাকিব আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দিছোঁ আমাৰ নেক্সট কামটো আছিল ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰি দিয়া ইয়াত ইকুৱেশ্যন নম্বৰ 2 টো আছে 100x = 34.545454 আৰু ইকুৱেশ্যন নম্বৰ 1 টো আছে x = 0.34 ইকুৱেশ্যন নম্বৰ 2 টো আছে x = 0.3454545 গৈ আছে এতিয়া আমি মাইনাস কৰিম যেহেতু ইফালে চোৱা ইফালে গুটেখিনি সেম আছে গতিকে 0 হৈ যাব 5 ৰ পৰা 3 মাইনাস কৰিলে 2 নামি আহিব দশমিক আহিলে আৰু যেহেতু ইয়াত 0 আছে 34 টো নামি আহিব 100x ৰ পৰা এটা x গুচি গ'লে 99টা x আহিব
আৰু সেম আগতেও আমি কৰিছোঁ যেহেতু দশমিক এক গড় আছে আমি 10 ৰে ডিভাইড কৰিছোঁ দশমিকটো উঠি যাবলৈ এতিয়া 99 টো x ৰ লগত মাল্টিপ্লাই হৈ আছে ইফালে আহিলে ডিভাইড হৈ যাব আৰু 10 ৰ লগত 99 মাল্টিপ্লাই কৰিলে 990 হ'ব আৰু এইটো হ'ব আমাৰ ফাইনাল আনসাৰ 342 ডিভাইডেড বাই 990 এইটো এটা p বাই q আৰ্হিৰ হয় য'ত q ইজ নট ইকুৱেল টু 0 q ৰ মান 990 7 নম্বৰ কুৱেশ্যনটো অলপ দীঘলীয়া কুৱেশ্যন আছে তোমালোকে চোৱা 32.1285 কিন্তু দুটা সংখ্যাৰ ওপৰতহে বাৰ চিন দিছে সৰি 85 নহয় এটো 35 হয় 32.1235 এটো 35 হয় 35 ৰ ওপৰত বাৰ চিন দিয়া আছে গতিকে 35 টো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব মই ভাঙি লিখি দিছো নেক্সট কামটো হল আমি ইয়াক x বুলি ধৰি লম আৰু ইকুৱেশ্যন নম্বৰ 1 দিম আৰু তাৰ পিছৰ কামটোৱে হ'ব যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে ইয়াত দুটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে লক্ষ্য কৰিবা যেহেতু দুটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে গতিকে 100 এৰে মাল্টিপ্লাই কৰিম ইয়াত x আছিল 100x হৈ যাব আৰু যেহেতু 100 এৰে মাল্টিপ্লাই কৰিম গতিকে ইয়াত দুই গড় দশমিক আগুৱাই গৈ ইয়াত দশমিকটো হৈ যাব 32.3212 দুই গড় আগত দশমিক আগত গ'ল এতিয়া হ'ব 3212.3535 গৈ থাকিব আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লৈছো এতিয়া নেক্সট কামটো হ'ব 2 ৰ পৰা 1 মাইনাস কৰি দিয়া আমি 2 টো পাতি লৈছো 1 টো পাতি লৈছো এতিয়া আমি চাম যে ইফালে 3535 আছে গতিকে 5 ৰ পৰা 2 গুচি গ'ল 3 নামি আহিল 3 ৰ পৰা 1 গুচি গ'ল 2 নামি আহিল পইণ্ট আহিলে 2 ৰ পৰা 2 গুচি গ'ল 0 যেহেতু 1 আছে ইয়াত আৰু 3 আছে নাযায় গতিকে 1 এটা ধাৰ কৰি লৈছো 11 হল 8 নামি আহিল ইয়াত 1 আছিল 1 3 আছিল 3 আৰু ইফালে 100 ৰ পৰা এটা গুচি গ'ল 99 এতিয়া দুই গড় দশমিক আছে দশমিকটো উঠাবলৈ আমি কি কৈছিলো যিমান গড় থাকে সিমানটা 0 থাকিব লাগিব গতিকে আমি 100 এৰে ডিভাইড কৰি দশমিকটো উঠাই দিম আমি দশমিকটো উঠাই দিছো 100 এৰে ডিভাইড কৰি আৰু ইফালে 99 টো পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হৈ যাব আৰু 100 ৰ লগত পূৰণ হৈ যাব 99 ৰ লগত 100 পূৰণ কৰিলে এইটো হ'ব আৰু এইটো আগতে আছিল যেহেতু এইটো p বাই q আৰ্হিৰ হৈছে আৰু এইটো q মান 0 নহয় q ৰ মানটো হ'ল 9900 আমাৰ 3 নম্বৰৰ একেবাৰে লাষ্টৰ কুৱেশ্যন নম্বৰ 8 টো হ'ল এইটো দিয়া আছে 0.37 আৰু 7 ৰ ওপৰত বাৰ চিন দিয়া আছে গতিকে 7 টো ৰিপিট হৈ থাকিব আমি লিখিয়ে দিছো নেক্সট কামটো হ'ল x বুলি ধৰি লোৱা আৰু ইয়াক ইকুৱেশ্যন নম্বৰ 1 দিয়া আৰু তাৰ পিছৰ কামটো হ'ল যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন দিয়া আছে সিমানটা 0 লৈ আমি মাল্টিপ্লাই কৰিব লাগিব যেহেতু x আছিল 10x হৈ যাব আৰু 10 এৰে ইয়াক পূৰণ কৰিলে দশমিকটো এক গড় আগত গৈ 3 পইণ্ট হৈ যাব 10x equal to 3.777 গৈ থাকিব আৰু ইয়াক ইকুৱেশ্যন নম্বৰ 2 দিম আৰু ফাইনাল আমাৰ কামটো হ'ল ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 টো আমি পাতি লৈছো ইকুৱেশ্যন নম্বৰ 1 টো আমি তলত পাতি লৈছো আৰু মাইনাস কৰি দিম যেহেতু ইয়াত 77 আছে গতিকে এইটো 0 আহি যাব ইয়াত লিখিবৰ দৰকাৰ নাই আৰু 7 ৰ পৰা 3 গুচি গ'ল 4 আহিব দশমিক আহিল 3 টো নামি আহিব 10 ৰ পৰা 10x ৰ পৰা 1x এটা গুচি গ'ল 9x নামি আহিব আৰু ইয়াত আছিল পইণ্টটো আতৰাবলৈ আমি 10 এৰে ডিভাইড কৰিলো আৰু 9 টো ইয়াৰ লগত পূৰণ হৈ আছিল ইফালে আহি হৰণ হৈ গ'ল আৰু হৰণ হৈ 10 ৰ লগত মাল্টিপ্লাই হ'ব 10 * 9 90 আৰু 34 টো আগতে আছিল এটো আমি 2 এৰে কাটি দিছো 17 মাৰ গৈছে আৰু এটো 45 2 * 90 গতিকে আমাৰ ফাইনাল আনসাৰটো হ'ব 17/45 যেটো নেকি এটা p বাই q আৰ্হিৰ হয় আৰু ইয়াৰ q ৰ মান 0 নহয় q ৰ মানটো 45 হয় আৰু এতিয়া কোৱেশ্চন নম্বৰ 3 টো আমি কমপ্লিট কৰিলো নেক্সট কোৱেশ্চন নম্বৰ 4 টো আমি আলোচনা কৰিম যদি ইয়াত কিবা ডাউট থাকে তোমালোকে খুদিব পাৰা আৰু ইয়াত তোমালোকে মনত ৰাখিবলগীয়া কথাটো হ'ল কুৱেশ্চনটোত যিমানটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে হিমানটা 0 লৈ মাল্টিপ্লাই কৰি দিবা আৰু x বুলি ধৰি লবা আৰু একেবাৰে ফাইনাল কামটো হ'ল ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰি দিবা আৰু যদি কিবা ডাউট থাকে বা বুজি পোৱা নাই কমেন্ট সেকশনত দিবা মই ক্লিয়াৰ কৰি দিম